Hello students, welcome back my YouTube channel Mintu Gugoi Online Mathematics Classes. Aji moi annual examination 2023 Sonitpur district or General Mathematics class 9 or ekon question paper ase with MCQ solution share kori asu. Paper kon share kori asu jate kenuka dhৰণৰ question 2023 ta ahisile tomaloke 2024 ত sabule pariba আৰু ইয়াৰ পৰা যদি ভাবা কিছু ইম্পৰ্টেন্ট আছে ইম্পৰ্টেন্ট ইয়াপা 20% আহিব পাৰে গটিকে ইয়াৰ পৰা কোৱেশ্চন তোমালোকে ভালৰে চাবা এটা পেপাৰখন শেয়াৰ কৰা আগতে যে কোন নতুন মোৰ চেনেলটো আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ আৰু সতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে যাতে নতুন নতুন নোটিফিকেশন বিলাক পায় এতিয়া ভিডিওটো আৰম্ভ কৰো এটা সেকশন 8 Question number 1 to 21 marks ko dia ase 1 number to dise এখন বৰ্গকাৰ খেতি পথাৰৰ দৈৰ্ঘ্য 100 মিটাৰ হলে পথাৰখনৰ পৰিসীমা অপচন A B C D অপচন D to হ'ব 400 মিটাৰ 2 নম্বৰ to দিছে তলৰ পৰিমেয় সংখ্যাটো হ'ল অপচন A B C D আছে অপচন A to হ'ব 2/7 3 নম্বৰ to 3 plus √3 whole bracket 3 minus √3 whole bracket equal your answer hobo 6 C2 A B C D আছে C2 hobo 4 number to তলৰ কোনটো ত্ৰিঘাত বহুপদ ৰাখি এ ত্ৰিঘাত বহুপদ আৰু অপচন A B C D আছে অপচন হ'ব A 5 number to 2x² + 7x + 3 বহুপদৰ এটা উৎপাদক হ'ল অপচন A B C D আছে ইয়াৰ অপচন হ'ব C 6 number to মূল বিন্দুৰ স্থানাংক A B C D চাৰিটা অপচন আছে ইয়াৰ কারেক্ট आंसर to হ'ব B 0,0 এটো 7 নম্বৰ to দিছে x অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাংকৰ আৰ্হি হ'ল অপচন A B C D চাৰিটা দিয়া আছে ইয়াৰ কারেক্ট आंसर হ'ব B 8 নম্বৰ to theta is a reflex angle if at theta এটা অভিদ্ধ কোণ হ'ব যদি হে ইয়াৰ অপচন A B C D আছে आंसर to হ'ব D 9 নম্বৰ to তলৰ কোণটো দুটা ত্ৰিভুজৰ সৰ্বসমতাৰ বিধি নহয় A B C D আছে ইয়াৰ आंसर to হ'ব A 10 নম্বৰ to এটা চতুৰ্ভুজৰ সকলো কোণৰ সমষ্টি A B C D আছে অপচন হ'ব D 11 নম্বৰ to এটা ট্ৰেপিজিয়ামৰ অপচন আছে ইয়াত A B C D ইয়াত অপচন হ'ব C এজোৰ বিপৰীত বাহু সমান্তৰাল 12 নম্বৰ to এটা চতুৰ্ভুজৰ কোণ কেইটা অনুপাত 3:5:9:13 চতুৰ্ভুজটোৰ কোণ কেইটা A B C D ইয়াৰ অপচন হ'ব A2 13 নম্বৰ to দিছে যদি A B C D আৰু P Q R S সামন্ত্ৰিক দুটা একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত তেন্তে ইয়াৰ অপচন A B C D আছে অপচন হ'ব C 14 নম্বৰ to A B C D সামন্ত্ৰিকৰ DC আৰু AD বাহুত অৱস্থিত যথাক্ৰমে P আৰু Q যিকোনো দুটা বিন্দু তেন্তে ইয়াৰ অপচন A B C D আছে অপচন হ'ব A 15 নম্বৰ to যদি এটা সামন্ত্ৰিক আৰু এটা ত্ৰিভুজ একে ভূমিৰ ওপৰত একে সমান্তৰালৰ মাজত থাকে তেন্তে ত্ৰিভুজটোৰ কালি সামন্ত্ৰিকৰ কালি ইয়াত অপচন A B C D আছে অপচন হ'ব B 16 নম্বৰ যদি AB = QR আৰু BC = PR আৰু CA = PQ তেন্তে ইয়াত অপচন A B C D আছে অপচন হ'ব C 17 নম্বৰটো দিছে এটা বৃত্তৰ বৃহত্তম জ্যাডাল বৃত্তটোৰ অপচন A B C D অপচন হ'ব A 18 নম্বৰটো আছে এটা চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণৰ সমষ্টি অপচন A B C D অপচন হ'ব B 180 ডিগ্ৰী 19 নম্বৰ এটা ঘনকৰ বাহু দিক 3 সেমি হলে ঘনকটোৰ পৃষ্ঠকালি এৰ অপচন A B C D আছে অপচন হ'ব D 20 নম্বৰ এটা ঘটনাৰ সম্ভাৱিতা থাকে D নম্বৰ between 0 and 1 শূন্য আৰু 1 ৰ মাজত এইখিনি আছিল 1 মাৰ্কছৰ কোৱেশ্চন এটা সেকশন B ত আছে কোৱেশ্চন নম্বৰ 21 to 45 carry 1 marks each 21 নম্বৰটো 1/4 ভগ্নাংশটোৰ শতকৰা ৰূপ কি এটো হ'ব 25% 7 cm ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিসীমা কিমান ইয়াৰ आंसर হ'ব 44 23 to simplify সৰল কৰা 4/4
√7 plus √3 ইয়াৰ answer হ'ব 1 24 টোৰ answer হ'ব 4 আৰু 25 টোৰ answer হ'ব 7 8 56 to the power 1/2 আৰু 26 নম্বৰটো এটো 4 - y² বহুপদৰ মাত্ৰা উলিয়া কৰিব লাগে এটো 27 নম্বৰ x = -1 হলে fx = 5x - 4x² - 13 ৰ মান উলিওৱা এটো আছে এটো 28 নম্বৰ তাইছে 29 30 31 এটো 32 নম্বৰ দিছে -1, 0 বিন্দুটো কোনটো চুকত থাকিব এটো মাইনাস প্লাস হলে মানে এটো দ্বিতীয় চুকত এটো 4,3 বিন্দুটোৰ ভুজ কিমান 4 হ'ব এটো 34 নম্বৰ এটো 35 নম্বৰ এটো 36 37 38 39 40 41 42 43 44 তাহলে 45 লৈকে 2 মার্কস আছিলে ও 1 মার্কস আছিলে 1 মার্কস আছিলে এটা সেকশন সি 46 to 52 মার্কস এটা 46 47 48 49 এটা 50 তাছলে গল সেকশন ডি ইয়াত 51 to 59 হলে 3 মার্কস আছে এটা 51 52 53 54 55 এটা 56 57 58 59 তাহলে সেকশন ই আহি গল সেকশন ই 60 61 4 মার্কস আছে 62 internal assessment 10 marks